আছাদুদ্দিন ওৱেইছিৰ নিৰ্বাচনী প্ৰচাৰক লৈ তীব্ৰ ক্ষোভ উজাৰিছে মুছলিম ছাত্ৰ সন্থাই। মুছলিম ছাত্ৰ সন্থাই এই কথা উল্লেখ কৰিছে যে অসমত আহি হিন্দু বা মুছলমানগিৰি নকৰিব। মুছলমান বা হিন্দুগিৰি কৰা ঠাই অসমখন হয়। অসমখন হৈছে ভাতৃত্ববোধৰ আৰু এনে যদি সাম্প্ৰদায়িক মন্তব্য কোনো লোকে কৰে তেন্তে কিন্তু গোচৰ ৰুজু কৰা হ'ব। এই মুহূৰ্তলৈ অহাৰ চেষ্টা কৰিছোঁ সবিশেষ তথ্য। আছাদুদ্দিন ওৱেইছিৰ ওপৰত তীব্ৰ ক্ষোভ মুছলিম ছাত্ৰ সন্থাৰ। অসমক আহি ভাগ বতৰা নকৰিব বা অসমখন হিন্দু মুছলমানকৈ ভাগ বতৰা নকৰিব। অসম হিন্দু মুছলমানগিৰি কৰা ঠাই নহয়। ওৱেইছিয়ে অসমত আহি সাম্প্ৰদায়িক বিষ বাষ্প বিয়পাব সেই কথা কোনো পধ্যে মানি লোৱা নহ'ব। অসমখন হৈছে ভাতৃত্ববোধ সমাজ। অসমত হিন্দু মুছলমানৰ সম্প্ৰীতি বিনষ্ট কৰা মন্তব্য কৰিলে গোচৰ ৰুজু কৰা হ'ব। সেয়া লাগিলে যোনেই নহওক, অসমত হিন্দু মুছলমানগিৰি কৰা ঠাই নহয়। অসম ভাতৃত্ববোধৰ সমাজ। অসমত বদৰুদ্দিন আজমলৰ AIDFৰ ভিত্তি নোহোৱা হৈ গৈছে। গণভিত্তি নোহোৱা হৈ যোৱাৰ কাৰণে ভাড়াতীয়া নেতা আনি প্ৰচাৰ চলাইছে আৰু এই মন্তব্য ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি জালালুদ্দিন আহমেদ, মুছলিম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি জালালুদ্দিন আহমেদে এই হুংকাৰ দিছে যে অসমখন হিন্দু মুছলমানগিৰি কৰা ঠাই নহয়, ভাতৃত্ববোধৰ সমাজ হৈছে অসম। অসমত বদৰুদ্দিন আজমলৰ AIDFৰ ভিত্তি নোহোৱা হৈ গৈছে। গণভিত্তি নোহোৱা হৈ যোৱাৰ কাৰণে ভাড়াতীয়া নেতা আনিছে বা ভাড়াতীয়া নেতা আনি প্ৰচাৰ চলাইছে, নিৰ্বাচনী প্ৰচাৰ চলাইছে বুলি উল্লেখ কৰিছে মুছলিম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি জালালুদ্দিন আহমেদে। জালালুদ্দিন আহমেদে এই কথা কৈছে, এই কথা স্পষ্ট কৰি দিছে যে অসম হিন্দু মুছলমানগিৰি কৰা ঠাই নহয়। ওৱেইছিয়ে অসমত আহি সাম্প্ৰদায়িক বিষ বাষ্প বিয়পাব সেই কথা কোনো পধ্যে আমি মানি নলওঁ বা মানি লোৱা নহ'ব। অসমত হিন্দু মুছলমানৰ সম্প্ৰীতি বিনষ্ট নকৰিব আৰু বিনষ্ট কৰিলে অসমত হিন্দু মুছলমানৰ সম্প্ৰীতি বিনষ্ট কৰা যদি মন্তব্যও কৰে তেন্তে কিন্তু গোচৰ ৰুজু কৰা হ'ব। হুংকাৰ দিছে মুছলিম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি জালালুদ্দিন আহমেদে। তেখেতে মন্তব্য কৰিছে যে অসমত বদৰুদ্দিন আজমলৰ AIDFৰ ভিত্তিয়ে নোহোৱা হৈছে আৰু বদৰুদ্দিন আজমলৰ AIDFৰ ভিত্তি নোহোৱা হোৱাৰ বাবে ভাড়াতীয়া নেতা আনি প্ৰচাৰ চলাইছে। অসমত ভাড়াতীয়া নেতা আনি নিৰ্বাচনী প্ৰচাৰ চলাইছে কিয়নো বদৰুদ্দিন আজমলৰ AIDFৰ ভিত্তি নোহোৱা হৈ গৈছে। আছাদুদ্দিন ওৱেইছিৰ নিৰ্বাচনী প্ৰচাৰক লৈ তীব্ৰ ক্ষোভ উজাৰিছে মুছলিম ছাত্ৰ সন্থাই। অসমত হিন্দু মুছলমানগিৰি কৰা ঠাই নহয়। অসমখন হৈছে ভাতৃত্ববোধ, সকলোৱে মিলা প্ৰীতিয়ে থাকে, হিন্দু মুছলমান সকলোৱে মিলা প্ৰীতিয়ে থাকে। গতিকে সাম্প্ৰদায়িক বিষ বাষ্প বিয়পাবলৈ অসমত নাহিব আৰু এনেধৰণৰ মন্তব্য কৰিলেই কিন্তু গোচৰ ৰুজু কৰা হ'ব। ভাতৃত্ববোধৰ সমাজ। অসমত হিন্দু মুছলমান সকলোৱে মিলা প্ৰীতিয়ে থাকে। অসমখন হিন্দু মুছলমানগিৰি কৰা ঠাই নহয়। গতিকে এনেধৰণৰ মন্তব্য নকৰিব। অসমখনক হিন্দু মুছলমানগিৰি কৰিবলৈ নাহিব আৰু ভাড়াতীয়া নেতা আনি নিৰ্বাচনী প্ৰচাৰ চলাব লগা পৰিস্থিতিত পৰিছে এতিয়া বদৰুদ্দিন আজমলে, কিয়নো বদৰুদ্দিন আজমলৰ AIDFৰ ভিত্তি নোহোৱা হৈ পৰিছে। গতিকে গণভিত্তি নোহোৱা হৈ যোৱাৰ কাৰণে ভাড়াতীয়া নেতা আনি প্ৰচাৰ চলাইছে আৰু ভাড়াতীয়া নেতাই অসমখনক এতিয়া ভাগ ভাগ কৰিবলৈ চেষ্টা কৰিছে, হিন্দু মুছলমানগিৰি কৰিবলৈ চেষ্টা কৰিছে। হিন্দু মুছলমানগিৰি কৰা ঠাই অসমখন নহয়। অসমখনক আহি সাম্প্ৰদায়িক মন্তব্য কোনো ব্যক্তিয়ে কৰিব নোৱাৰিব আৰু ওৱেইছিয়ে অসমত আহি সাম্প্ৰদায়িক বিষ বাষ্প বিয়পাব সেই কথা আমি কেতিয়াও মানি নলওঁ। অসমত হিন্দু মুছলমানৰ সম্প্ৰীতি বিনষ্ট কৰা মন্তব্য যদি কৰে তেন্তে কিন্তু গোচৰ ৰুজু কৰা হ'ব, কিয়নো অসমখন হিন্দু মুছলমানগিৰি কৰা ঠাই নহয়। অসমখন ভাতৃত্ববোধৰ সমাজ, সকলোৱে মিলা প্ৰীতিয়ে থাকে, হিন্দু মুছলমান সকলোৱে মিলা প্ৰীতিয়ে থাকে অসমত। গতিকে অসমত আহি এনেধৰণৰ মন্তব্য কোনো ব্যক্তিয়ে কৰিব সেয়া আমি কেতিয়াও মানি নলওঁ। এই মন্তব্য কৰিছে মুছলিম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি জালালুদ্দিন আহমেদ। জালালুদ্দিন আহমেদৰ মন্তব্য এই মুহূৰ্তত মন্তব্য কৰিছোঁ। আছাদুদ্দিন ওৱেইছি ডাঙৰীয়া অসমত আহিছে প্ৰথমবাৰৰ বাবে আমি স্বাগতম জনাম, কিন্তু তেওঁ আহি যে ইয়াত জুই লগাব সেইটো কিন্তু মানি লোৱা নহ'ব। আমি ওৱেইছি ডাঙৰীয়াক আমি সকীয়াই দিছোঁ যে তেওঁ অহাকালিলৈ অসমত থাকিব। অসমত যিবোৰ কথা ক'ব, যদি আমাৰ হাতাম পুৰুষীয়া ভাতৃত্ববোধ বিনষ্ট কৰাৰ কোনো কথা কয় তেওঁৰ বিৰুদ্ধে আমি গোচৰ ৰুজু কৰিবলৈ আমি বাধ্য হ'ম। আমি মুছলিম ছাত্ৰ সন্থাই পুনৰবাৰ সকীয়াই দিছোঁ যে ইয়াত আচলতে হিন্দু বা মুছলিমগিৰি কৰাৰ জেগা নহয়। ইয়াত আচলতে হিন্দু মুছলমানৰ ভাতৃত্ববোধৰ সমাজ। এই সমাজখন ক্ষতি হোৱাকৈ কোনো কথা ক'ব নালাগে আৰু এই সকীয়নি এই ক্ৰছ কৰি তেওঁ আগলৈ যায় কেনে যদি তেওঁ আচলতে এই
AUDF দলৰ সাফল্যমণ্ডিত কৰিবৰ কাৰণে জয়যুক্ত কৰিবলৈ যদি সাম্প্ৰদায়িক মন্তব্য কৰে তেওঁক কিন্তু দেশদ্ৰোহী গোচৰত আমি গ্ৰেপ্তাৰ কৰিবলৈ আচলতে অসম আৰক্ষীক আমি আহ্বান জনাম। আমাৰ আৰু এটা কথা যে বদৰুদ্দিন আজমলৰ দলৰ যি ভিত্তি আচলতে আজি ডেটাত নোহোৱা হৈ গৈছে, তেওঁৰ যে ভিত্তিহীনতা হৈছে যাৰ কাৰণে তেওঁ এডপ্ট কৰি লিডাৰ আনিছে, ৰাইজেও বুজি উঠিছে। আমি আচৰিত যে অসমৰ ভূমিত জন্ম লৈ অসমৰ দল এটাই আচলতে বাহিৰৰ পৰা নেতা ভাড়াত আনি আচলতে আমাৰ এই ভাতৃঘাটী সংঘাত লগাব চেষ্টা কৰা হৈ আছে। অসম আৰক্ষী বিষয়াক আমি সঞ্চালক প্ৰধান ডাঙৰীয়াক আহ্বান কৰিম, এনে নেতাই আহি যাতে সাম্প্ৰদায়িক মন্তব্য যদি কৰে। ইতিপূৰ্বে কিন্তু ECI এটা নটিফিকেশ্যন কৰিছে, সুপ্ৰিম কোৰ্টৰ ডাইৰেকশ্যন আছে যে সাম্প্ৰদায়িক মন্তব্য কৰিলে সেইসকলক বিৰুদ্ধে নিৰ্বাচন আয়োগে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। গতিকে যদি সাম্প্ৰদায়িক তেওঁলোকে মন্তব্য কৰে নিশ্চিতভাৱে আচলতে তেওঁলোকৰ বিৰুদ্ধে দেশদ্ৰোহী গোচৰত আচলতে গোচৰ ৰুজু কৰি তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে। একাংশই আকৌ ক'ব যেনে মুছলিম ছাত্ৰ সন্থাই বিজেপি বা কংগ্ৰেছৰ তাতে বিক্ৰী কৰিছে, আমি কাৰো পক্ষত কোৱা নাই, আপোনালোকৰ বিবেকভোট প্ৰদান কৰক, কিন্তু আমাৰ সমাজখন নষ্ট কৰিব পৰা এই কাৰকসমূহে যাতে কোনো কাৰণতে আশ্ৰয় নাপায় তাৰ কাৰণে কিন্তু আমি সকলোকে সজাগ থাকিবৰ কাৰণে মুছলিম ছাত্ৰ সন্থাই আহ্বান জনাইছোঁ। নিশ্চিতভাৱে আমি উমান পাইছোঁ তেওঁ কৈছে যে নাই অসমৰ মুছলমান এক হ'ব লাগে, মিয়া ভাই এক হ'ব লাগে। অসমৰ মুছলমান এক হৈ কি কৰিব? অসমৰ অসমীয়া এক হৈয়ে আছে। গতিকে অসমৰ অসমীয়াক যদি এক হ'ব ক'লে হয়, অসম বচাব ক'লে হয়, তেতিয়াহ'লে আমি মানি ল'লে হয় যে নাই অসম ভাল পাই তেওঁ আহিছে, তেওঁক আমি চেলুট কৰিম। কিন্তু তেওঁ আহি কেনে কৈছে যে এটা জনগোষ্ঠীক এক হ'ব কৈছে, তাৰ মানে কি মেজৰ জনগোষ্ঠীটোক মানে কি আকৌ তেওঁলোকে কি এক নহ'ব নেকি? গতিকে হিন্দু আৰু মুছলমান ভাগ ভাগ হৈ থাকিলে জাতি আগুৱাই নাযায়। এয়া অসমত অসমীয়া জাতিৰ উন্নতি হ'ব লাগিব, তেতিয়াহে অসম আগবাঢ়িব। তেখেত বোলে বেৰিষ্টাৰ হয়, তেখেত যে অসমৰ বিষয়ে যে সাময়িক জ্ঞান নাই এই কথাৰ পৰা কিন্তু প্ৰমাণ কৰে। আকৌ এটা কথা আমাৰ সন্দেহ হৈছে তেখেতৰ এই কথাই মানে আচলতে সাহস পক্ষক সহায় কৰিবলৈ এই মন্তব্য আগবঢ়াইছে বুলি আমি দাবী কৰোঁ। আছাউদ্দিন ওৱেইচি ডাঙৰীয়া অসমত আহিছে প্ৰথমবাৰৰ বাবে আমি স্বাগতম জনাম, কিন্তু তেওঁ আহি যে ইয়াত জুই লগাব সেইটো কিন্তু মানি লোৱা নহ'ব। আমি ওৱেইচি ডাঙৰীয়াক আমি সকীয়াই দিছোঁ যে তেওঁ অহাকালিলৈ অসমত থাকিব, অসমত যিবোৰ কথা ক'ব, যদি আমাৰ হাতাম পুৰুষীয়া ভাতৃটো বিনষ্ট কৰাৰ কোনো কথা কয় তেওঁৰ বিৰুদ্ধে আমি গোচৰ ৰুজু কৰিবলৈ আমি বাধ্য হ'ম। আমি মুছলিম ছাত্ৰ সন্থাই পুনৰবাৰ সকীয়াই দিছোঁ যে ইয়াত আচলতে হিন্দু বা মুছলিমগিৰি কৰাৰ জেগা নহয়, ইয়াত আচলতে হিন্দু মুছলমানৰ ভাতৃত্ববোধৰ সমাজ, এই সমাজখন ক্ষতি হোৱাকৈ কোনো কথা ক'ব নালাগে। আৰু এই সকীয়ানিত যদি এই ক্ৰছ কৰি তেওঁ আগলৈ যায় কেনে যদি তেওঁ আচলতে এই AUDF দলৰ সাফল্যমণ্ডিত কৰিবৰ কাৰণে জয়যুক্ত কৰিবলৈ যদি সাম্প্ৰদায়িক মন্তব্য কৰে তেওঁক কিন্তু দেশদ্ৰোহী গোচৰত আমি গ্ৰেপ্তাৰ কৰিবলৈ আচলতে অসম আৰক্ষীক আমি আহ্বান জনাম। আমাৰ আৰু এটা কথা যে বদৰুদ্দিন আজমলৰ দলৰ যি ভিত্তি আচলতে আজি ডেটাত নোহোৱা হৈ গৈছে, তেওঁৰ যে ভিত্তিহীনতা হৈছে যাৰ কাৰণে তেওঁ এডপ্ট কৰি লিডাৰ আনিছে, ৰাইজেও বুজি উঠিছে। আমি আচৰিত যে অসমৰ ভূমিত জন্ম লৈ অসমৰ দল এটাই আচলতে বাহিৰৰ পৰা নেতা ভাড়াত আনি আচলতে আমাৰ এই ভাতৃঘাটী সংঘাত লগাব চেষ্টা কৰা হৈ আছে। অসম আৰক্ষী বিষয়াক আমি সঞ্চালক প্ৰধান ডাঙৰীয়াক আহ্বান কৰিম, এনে নেতাই আহি যাতে সাম্প্ৰদায়িক মন্তব্য যদি কৰে। ইতিপূৰ্বে কিন্তু ECI এটা নটিফিকেশ্যন কৰিছে, সুপ্ৰিম কোৰ্টৰ ডাইৰেকশ্যন আছে যে সাম্প্ৰদায়িক মন্তব্য কৰিলে সেইসকলক বিৰুদ্ধে নিৰ্বাচন আয়োগে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। গতিকে যদি সাম্প্ৰদায়িক তেওঁলোকে মন্তব্য কৰে নিশ্চিতভাৱে আচলতে তেওঁলোকৰ বিৰুদ্ধে দেশদ্ৰোহী গোচৰত আচলতে গোচৰ ৰুজু কৰি তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে। একাংশই আকৌ ক'ব যেনে মুছলিম ছাত্ৰ সন্থাই বিজেপি বা কংগ্ৰেছৰ তাতে বিক্ৰী কৰিছে, আমি কাৰো পক্ষত কোৱা নাই, আপোনালোকৰ বিবেকভোট প্ৰদান কৰক, কিন্তু আমাৰ সমাজখন নষ্ট কৰিব পৰা এই কাৰকসমূহে যাতে কোনো কাৰণতে আশ্ৰয় নাপায় তাৰ কাৰণে কিন্তু আমি সকলোকে সজাগ থাকিবৰ কাৰণে মুছলিম ছাত্ৰ সন্থাই আহ্বান জনাইছোঁ। নিশ্চিতভাৱে আমি উমান পাইছোঁ তেওঁ কৈছে যে নাই অসমৰ মুছলমান এক হ'ব লাগে, মিয়া ভাই এক হ'ব লাগে। অসমৰ মুছলমান এক হৈ কি কৰিব? অসমৰ অসমীয়া এক হৈয়ে আছে। গতিকে অসমৰ অসমীয়াক যদি এক হ'ব ক'লে হয়, অসম বচাব ক'লে হয়, তেতিয়াহ'লে আমি মানি ল'লে হয় যে নাই অসম ভাল পাই তেওঁ আহিছে, তেওঁক আমি চেলুট কৰিম। কিন্তু তেওঁ আহি কেনে কৈছে যে এটা জনগোষ্ঠীক এক হ'ব কৈছে, তাৰ মানে কি মেজৰ জনগোষ্ঠীটোক মানে কি আকৌ তেওঁলোকে কি এক নহ'ব নেকি? গতিকে হিন্দু আৰু মুছলমান ভাগ ভাগ হৈ থাকিলে জাতি আগুৱাই নাযায়। এয়া অসমত অসমীয়া জাতিৰ উন্নতি হ'ব লাগিব, তেতিয়াহে অসম আগবাঢ়িব। তেখেত বোলে বেৰিষ্টাৰ হয়, তেখেত যে অসমৰ বিষয়ে যে সাময়িক জ্ঞান নাই এই কথাৰ পৰা কিন্তু প্ৰমাণ কৰে। আকৌ এটা কথা আমাৰ সন্দেহ হৈছে তেখেতৰ এই কথাই মানে আচলতে সাহস পক্ষক সহায় কৰিবলৈ এই মন্তব্য আগবঢ়াইছে বুলি আমি দাবী কৰোঁ। আছাউদ্দিন ওৱেইচি ডাঙৰীয়া অসমত আহিছে প্ৰথমবাৰৰ বাবে আমি স্বাগতম জনাম, কিন্তু তেওঁ আহি যে ইয়াত জুই লগাব সেইটো কিন্তু মানি লোৱা নহ'ব। আমি ওৱেইচি ডাঙৰীয়াক আমি সকীয়াই দিছোঁ
যে তেওঁ অহাকালিলৈ অসমত থাকিব, অসমত যিবোৰ কথা ক'ব, যদি আমাৰ হাতাম পুৰুষীয়া ভাতৃত্ব বিনষ্ট কৰাৰ কোনো কথা কয়, তেওঁৰ বিৰুদ্ধে আমি গোচৰ ৰুজু কৰিবলৈ আমি বাধ্য হ'ম। আমি মুছলিম ছাত্ৰ সন্থাই পুনৰবাৰ সকীয়াই দিছোঁ যে ইয়াত আচলতে হিন্দু বা মুছলিমগিৰি কৰাৰ জেগা নহয়, ইয়াত আচলতে হিন্দু মুছলমানৰ ভাতৃত্ববোধৰ সমাজ, এই সমাজখন ক্ষতি হোৱাকৈ কোনো কথা ক'ব নালাগে। আৰু এই সকীয়ানি যোন এই ক্ৰছ কৰি তেওঁ আগলৈ যাই কেনে যদি তেওঁ আচলতে এই AUDF দলৰ সাফল্যমণ্ডিত কৰিবৰ কাৰণে জয়যুক্ত কৰিবলৈ যদি সাম্প্ৰদায়িক মন্তব্য কৰে, তেওঁক কিন্তু দেশদ্ৰোহী গোচৰত আমি গ্ৰেপ্তাৰ কৰিবলৈ আচলতে অসম আৰক্ষীক আমি আহ্বান জনাম। আমাৰ আৰু এটা কথা যে বদৰুদ্দিন আজমলৰ দলৰ যি ভিত্তি আচলতে আজি ডেটাত নোহোৱা হৈ গৈছে, তেওঁৰ যে ভিত্তিহীনতা হৈছে, যাৰ কাৰণে তেওঁ এডপ্ট কৰি লিডাৰ আনিছে, ৰাইজেও বুজি উঠিছে। আমি আচৰিত যে অসমৰ ভূমিত জন্ম লৈ অসমৰ দল এটাই আচলতে বাহিৰৰ পৰা নেতা ভাড়াত আনি আচলতে আমাৰ এই ভাতৃঘাটো সংঘাত লগাব চেষ্টা কৰা হৈ আছে। অসম আৰক্ষী বিষয়াক আমি সঞ্চালক প্ৰধান ডাঙৰীয়াক আহ্বান কৰিম, এনে নেতাই আহি যাতে সাম্প্ৰদায়িক মন্তব্য যদি কৰে। ইতিপূৰ্বে কিন্তু ECI এটা নটিফিকেশ্যন কৰিছে, সুপ্ৰিম কোৰ্টৰ ডাইৰেকশ্যন আছে যে সাম্প্ৰদায়িক মন্তব্য কৰিলে সেইসকলক বিৰুদ্ধে নিৰ্বাচন আয়োগে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। গতিকে যদি সাম্প্ৰদায়িক তেওঁলোকে মন্তব্য কৰে, নিশ্চিতভাৱে আচলতে তেওঁলোকৰ বিৰুদ্ধে দেশদ্ৰোহী গোচৰত আচলতে গোচৰ ৰুজু কৰি তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে। একাংশই আকৌ ক'ব যেনে মুছলিম ছাত্ৰ সন্থাই BJP বা কংগ্ৰেছৰ তাতে বিক্ৰী কৰিছে, আমি কাৰো পক্ষত কোৱা নাই, আপোনালোকৰ বিবেকবোধ প্ৰদান কৰক, কিন্তু আমাৰ সমাজখন নষ্ট কৰিব পৰা এই কাৰকসমূহে যাতে কোনো কাৰণতে আশ্ৰয় নাপায়, তাৰ কাৰণে কিন্তু আমি সকলোকে সজাগ থাকিবৰ কাৰণে মুছলিম ছাত্ৰ সন্থাই আহ্বান জনাইছোঁ। নিশ্চিতভাৱে আমি উমান পাইছোঁ, তেওঁ কৈছে যে নাই অসমৰ মুছলমান এক হ'ব লাগে, মিয়া ভাই এক হ'ব লাগে। অসমৰ মুছলমান এক হৈ কি কৰিব? অসমৰ অসমীয়া এক হৈয়ে আছে। গতিকে অসমৰ অসমীয়াক যদি এক হ'ব ক'লে হয়, অসম বচাব ক'লে হয়, তেতিয়াহ'লে আমি মানি ল'লে হয় যে নাই অসম ভাল পাই তেওঁ আহিছে, তেওঁক আমি চেলুট কৰিম। কিন্তু তেওঁ আহি কেনে কৈছে যে এটা জনগোষ্ঠীক এক হ'ব কৈছে, তাৰ মানে কি মেজৰ জনগোষ্ঠীটোক মানে কি আকৌ তেওঁলোকে কি এক নহ'ব নেকি? গতিকে হিন্দু আৰু মুছলমান ভাগ ভাগ হৈ থাকিলে জাতি আগুৱাই নাযায়। এয়া অসমত অসমীয়া জাতিৰ উন্নতি হ'ব লাগিব, তেতিয়াহে অসম আগবাঢ়িব। তেখেত বোলে বেৰিষ্টাৰ হয়, তেখেত যে অসমৰ বিষয়ে যে সাময়িক জ্ঞান নাই এই কথাৰ পৰা কিন্তু প্ৰমাণ কৰে। আকৌ এটা কথা আমাৰ সন্দেহ হৈছে, তেখেতৰ এই কথাই মানে আচলতে সাহস পক্ষক সহায় কৰিবলৈ এই মন্তব্য আগবঢ়াইছে বুলি আমি দাবী কৰোঁ। আছাউদ্দিন ওৱেইচি ডাঙৰীয়া অসমত আহিছে প্ৰথমবাৰৰ বাবে আমি স্বাগতম জনাম, কিন্তু তেওঁ আহি যে ইয়াত জুই লগাব